নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। শিক্ষা হেতু এপক লৈ ৰাজ্যজুৰি শিক্ষকসকলৰ মাজত যি প্ৰতিবাদ বিশেষকৈ যি বিক্ষোভ আৰম্ভ হৈছে, সেয়া তেওঁলোকৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতিত কৰা হৈছে। শিক্ষকসকলক বিশেষকৈ চোৰৰ লগত তুলনা কৰা হৈছে, কিয়নো তেওঁলোকৰ উপস্থিতি ইন টাইম এণ্ড আউট টাইম দুয়োটাই পৰ্যবেক্ষণ কৰি থকা হৈছে। সেয়া ভাল কথা, কিন্তু অসম চৰকাৰে এই শিক্ষা হেতু এপছটো ষ্ট্ৰংভাৱে লঞ্চ কৰিব পৰা নাই। আৰু লগতে যিটো এপছ আছে সেই এপছ কেতিয়াবা খোল নাখায়, আৰু যি টেবলেট প্ৰদান কৰিছে সেই টেবলেটটো খুব নিম্নমানৰ। তাৰ মাজতে আৰু এটা ভয়ানক খবৰ আহি গৈছে। ৰাজ্যত আপোনালোকে গম পায় 18 জুনৰ পৰা আমাৰ প্ৰতিখন জিলাতেই যি প্ৰথম মূল্যায়ন আছে, 4টা মূল্যায়ন থাকে বছৰত, তাৰে প্ৰথম ইভালুৱেশ্যন যিটো 18 তাৰিখৰ পৰা পাতিব লাগিব। মাজত মাথো 2 দিন সময় আছে। গতিকে এই 18 তাৰিখৰ পৰা যি মূল্যায়ন পাতিবলৈ শিক্ষকসকলে গৈ আছে, তাৰ আগত কিন্তু ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে তেওঁলোকৰ যি সমগ্ৰ শিক্ষা অভিযান মিছনৰ পৰা যি মূল্যায়ন বহি লাভ কৰিব লাগে, আচলতে তেওঁলোকৰ মূল্যায়ন খাতাসমূহ লাভ কৰিব লাগে, এতিয়ালৈকে কোনো এখন জিলাই এই ইভালুৱেশ্যন খাতাবোৰ লাভ কৰা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব ক'ত? তেওঁলোকে ব্যক্তিগতভাৱে বহীবোৰ কিনি ফালে তেওঁলোকে পৰীক্ষা দিব নে চৰকাৰী স্কুলৰ যিহেতু বিদ্যালয়, তাতে খোৱা মিড ডে মিলৰ পৰা আৰম্ভ কৰি কাপোৰ আৰু তেওঁলোকৰ টেক্সট বুকসমূহ ফ্ৰী এণ্ড কম্পালচাৰীভাৱে বিতৰণ কৰিব লাগে, কিন্তু সেয়া সময়ত তেওঁলোকে লাভ কৰা নাই। গতিকে সময়ৰ কাম সময়ত কৰিব নোৱাৰিলে নিশ্চয় কোনো ভাল ফল আশা কৰিব নোৱাৰোঁ। আৰু আপোনালোকে নিশ্চয় গম পায়, আমাৰ অসম চৰকাৰৰ অধীনত যিসমূহ স্কিম আহে, এতিয়া ছাপ'জ কোনোবাই ছাত্ৰ ক্লাছ 8ৰ ছাত্ৰ, যোৱাবাৰৰ ছাত্ৰ যিটো পাছ কৰি ফালে এতিয়া 9ত গৈছে, এতিয়া তেওঁ ইউনিফৰ্মটো ল'বলৈ আহিব নেকি সেই বেকডেটত। গতিকে ক্লাছ 6ৰ কেইটাই ইউনিফৰ্ম পাবলৈ বহুত লেট হয়। তেওঁলোকে যেতিয়া প্ৰায় 7ত গৈ পাব, তেতিয়াহে ইউনিফৰ্ম লাভ কৰিবলৈ সক্ষম হয়। আৰু ক্লাছৰ 8ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইউনিফৰ্ম লাষ্টত নাপায়, তেওঁলোকে যেতিয়া 9ত যায়। গতিকে তেওঁলোকৰ যিহেতু ছাত্ৰবিলাকে ডাঙৰ দীঘল হৈ যায়, তেওঁলোকৰ ড্ৰেছ পাতি পাওঁতে 1 মাহ সময়ো তেওঁলোকে পিন্ধিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ বেকডেটত খেলি মেলি হোৱা স্বভাৱটো আমাৰ শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈ আঁতৰা নাই। কিন্তু শিক্ষা হেতু এপক লৈ যি হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছে, সেয়া কিন্তু খুব এটা পৰ্যবেক্ষণ কৰিব লগা বিষয়। ইয়াৰ ওপৰত বহুতো সময় আমাৰ এটা পজিটিভ সময় আলোচনা কৰা দৰকাৰ আছে। আৰু আপোনালোকে নিশ্চয় গম পায়, এই বছৰৰ যোৱা বছৰৰ যিটো বিশেষকৈ কাপোৰৰ বাজেট আহিছিল, কাপোৰৰ কাৰণে তেওঁলোকৰ যি সাজ পোছাক আছে, তেওঁলোকে সাজ পোছাক লাভ কৰাই নাই, কিন্তু তেওঁলোকে বেকডেটত চহী কৰিব লগা হৈছে যাতে পইচাখিনি ঘূৰি নাযায়। গতিকে সময়মতে কামসমূহ কিয় নহয়? সময়ৰ কাম সময়তে হ'ব লাগে আচলতে। গতিকে এই ভুলটো আচলতে কাৰ? ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিয় লেট কৰা হৈছে? মূল্যায়ন খাতাসমূহ এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই, আৰু পৰীক্ষা কিন্তু 18 তাৰিখৰ পৰা। গতিকে আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আমি শিক্ষামন্ত্ৰীগৰাকীক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি যিহেতু চৰকাৰী স্কুলত দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকেই অধ্যয়ন কৰে, গতিকে তেওঁলোকৰ ফ্ৰী টেক্সট বুকসমূহ পাইছেই। যি মূল্যায়ন খাতা আছে, এই মূল্যায়ন বহীসমূহ অতি কম সময়ৰ ভিতৰত আপোনালোকে ৰিলিজ কৰিবলৈ প্ৰেছাৰাইজ কৰক, যাতে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ মাজতেই এতিয়া খাতাসমূহ লাভ কৰিবলৈ সক্ষম হয়। নহ'লে পিছুৱাই গ'লে তেওঁলোকৰ বহুত অসুবিধা হয়। ব্যক্তিগতভাৱে খাতাসমূহ কিনিব লগা হৈছে। এইখিনি আমাৰ ক'বলগীয়া আছিল। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মূল্যায়ন খাতা এতিয়ালৈকে লাভ কৰা নাই, অতি কম সময়ৰ ভিতৰত লাভ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যিহেতু শিক্ষা হেতু এপক লৈ ইমান হুলস্থুল, সময়ত এটেণ্ডেঞ্চ ইন টাইম আউট টাইম 15 মিনিট সময় যদি লেট হয়, CL বা অৰ্ধচুটি লাভ। গতিকে এনেকুৱা ধৰণৰ কঠোৰ নিৰ্দেশনা থকা ডিপাৰ্টমেণ্টত, গতিকে তেওঁলোকৰ নিজৰেই এই মূল্যায়ন বহীটো কিয় লেট কৰিছে, ইয়াৰ বিষয়ে কোনো উত্তৰ ওলাবনে? শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে এনেকুৱা পজিটিভ নিউজ, সঁচা
নিউজসমূহ ধাৰাবাহিকভাৱে পাই থাকিব। আশা কৰোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।